শুক্ৰবাৰে বিধানসভাত গৃহীত কৰা হ'ল চাহ শ্ৰমিকৰ মাটিৰ পট্টা দিয়াৰ বিধেয়ক। 200 বছৰীয়া সমস্যাৰ ওৰ পৰিল চাহ শ্ৰমিকসকলৰ। এতিয়া চাহ শ্ৰমিকসকলে পাব বাগিচাত বহি থকা মাটিৰ অধিকাৰ। বাগিচাই বাগিচাই চাহ শ্ৰমিকসকলে এতিয়া আনন্দ উল্লাস। বাগিচাৰ নিজৰ কাম এৰি নাচি বাগি মতলীয়া হোৱা দেখা গ'ল বাগিচাৰ চাহ শ্ৰমিকসকলক আৰু চাহ জনগোষ্ঠীয় দল সংগঠনসমূহক। ধন্যবাদ দিলে বিজেপি চৰকাৰক, লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নি নকছাৰীতো চাহ মৰ্চাই শুক্ৰবাৰে সন্ধিয়া মাটিৰ অধিকাৰ পোৱাৰ আনন্দত মতলীয়া হৈ ফটকা ফুটাই ঝুমুৰ নাচি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানত উপস্থিত আছিল যোৰহাট জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি মোহন ৰাও, মৰিয়নি চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি অমৰ কৰ্মকাৰ, চেলেংহাট চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি নিখিল ভূমিজ, বিজেপি চেলেংহাট মণ্ডলৰ সভানেত্ৰী দীপজ্যোতি গগৈ, মৰিয়নি সংবন দলৰ সভানেত্ৰী ৰীতা ওৰাং, নকছাৰী জিলা পৰিষদৰ সদস্য দীপ চুৰি, লাহিং জিলা পৰিষদৰ সদস্য ৰাজেন গগৈ, যোৰহাট জিলা চাহ মজদুৰ সংঘৰ সভাপতি মহেশ্বৰ গোৱালা, চেলেংহাট যুৱ মৰ্চাৰ সভাপতি বিকাশ গগৈ, বিজেপি চেলেংহাট মণ্ডলৰ সম্পাদক ললিত গগৈ আৰু প্ৰশান্ত চাহু, বালিজান গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীণা বৰাই, উপসভানেত্ৰী মালতী তাঁতী আৰু বহুকেইজন বিজেপি কাৰ্যকৰ্তা। এই সন্দৰ্ভত যোৰহাট জিলা চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি মোহন ৰাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি প্ৰশংসাৰে উপচাই সাংবাদিকৰ আগত এনেদৰে মত প্ৰকাশ কৰে। আজি আমাৰ কাৰণে এটা বৰ ডাঙৰ ঐতিহাসিক দিন। আজি যেহেতু অসম বিধানসভাত যিটো বিল পাছ হ'ল মাটিৰ পট্টা, আমাৰ চাহ জনগোষ্ঠী লাঞ্ছিত বঞ্চিত যিসকল লোক তেওঁলোকক আজি ৬০-৭০টা বছৰ কংগ্ৰেছে ৰাজত্ব কৰিলে, কিন্তু অকল শোষণ কৰিলে। কিন্তু তেওঁলোকক একো নিদিলে, কোনো সন্মান নিদিলে, কোনো মৰ্যাদা নিদিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে যেনেকে কথা দিছে তেনেকে কাম কৰিছে। আজি চাওক, আজি আপোনাৰ বসুন্ধৰা 2 আৰু 3 মাধ্যমেৰে আমাৰ এক্সটি গাৰ্ডেনৰ বহুত মানুহ মাটি পট্টা পালে। কিন্তু এই লেবাৰ কোৱাৰ্টাৰত থকা যিসকল লোক আছে তেওঁলোকে কিন্তু মাটিৰ ধৰি লওক অকল কাম কৰে, বাগানত গৈ কাম কৰি অকল ঘৰতে বিশ্ৰাম কৰে, কিন্তু ঘৰটোত কোনো নিজৰ হুকুম নাথাকে বা নিজৰ অধিকাৰ নাথাকে। কিন্তু তেওঁলোকে আজি এই মাটিৰ পট্টা পোৱাৰ পিছত সঁচাকে বহুত আনন্দিত হৈছে। আৰু ইয়াতকে আৰু ডাঙৰ কথা আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ হ'ব পাৰে বুলি মই নাভাবো। এইটো বৰ ডাঙৰ কথা আমাৰ কাৰণে। তো গতিকে আমি সকলোৱে আজি একত্ৰিত হৈ পেলাই অসমৰ মাননীয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, তেখেতে যি কয় সেইটো কৰিছে, দম থকা মুখ্যমন্ত্ৰী। তেখেতে ৰাইজৰ লগত আছে। আজি জাতি জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীৰ লগত তেখেত আছে, যেনেকে কয় তেনেকে কাম কৰিছে। আজি আপোনালোকে নিশ্চয় জানে, তেখেতে যেনেকে কথা দিছে তেনেকে আজি আমাৰ মাটি পট্টা আবণ্টন দিব। আজি খুব কৰ্মবিতা সকলোৱে নিজৰ হাতত মাটি পট্টা আবণ্টন পাব। গতিকে নিজৰ মতে ঘৰটো বনাব পাৰিব, মেৰামতি কৰিব পাৰিব। আগত কি হয়, বাগানৰ বছৰ ধৰি বাগানৰ অধীনত থাকি মালিকৰ মতে চলিব লগা হয়। কিবা ঘৰ মেৰামতি কৰিম বোলে বাধা থাকে, বোলে কিবা কুকুৰা পুহিম বা ছাগলী পুহিম বুলি বাধা থাকে। গতিকে কোনো একো কৰিব নোৱাৰে, গতিকে জাষ্ট কাম কৰে আৰু বাছ তাত বিশ্ৰাম কৰে। তো গতিকে কথাটো হ'ল, আজি অসম চৰকাৰ যিটো সাহসী পদক্ষেপ লয়, এইটো দূৰদৰ্শী পদক্ষেপ। তো গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সঁচাকে আমি ইয়াৰ পৰা ধন্যবাদ দিছো। আমি সকলো একত্ৰিত, ইয়াত মণ্ডল প্ৰেচিডেণ্ট আছে, আমাৰ দীপজ্যোতি বাইদেউ আছে, ৰীতা ওৰাং বাইদেউ আছে, আমাৰ চাহ মৰ্চাৰ নিখিল ভূমিজ আছে, আমাৰ চাহ মজদুৰ সংঘৰ সভাপতি মহেশ্বৰ গোৱালা আছে। আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ যিমান কাৰ্যকৰ্তা আছে, জ্যেষ্ঠ শ্ৰেষ্ঠ পঞ্চায়তৰ প্ৰতিনিধিসকল আছে, দীপ চুৰি আছে, আমি সকলোৱে একত্ৰিত হৈ পেলাই ইয়াৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীক ধন্যবাদ দিছো। আপোনাক আমি ইয়াৰ পৰা জয় উদ্যাপনী আমি আপোনাক সন্মান দিছো, আপোনাক কৃতজ্ঞতা জনাইছো, যাতে আপোনাৰ বলিষ্ঠ নেতৃত্বত আগন্তুক দিনত আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে যাতে আৰু আগবাঢ়ি যাব, সেইটো আমাৰ বিশ্বাস এটা আছে। গতিকে আমি সেইটো কাৰণে খুব আনন্দিত হৈছো। আমি সেইটো কাৰণে সকলোৱে ইয়াত বম ফুটাই মেলি ফূৰ্তি ফাৰ্তা কৰিছো। আপোনালোক জানে, আমি সেইকাৰণে একত্ৰিত হৈ পেলাই আজি আমাৰ প্ৰতিটো মণ্ডল ৱাইজত, প্ৰতিটো মণ্ডলত বিভিন্ন স্থানত নিৰ্দিষ্ট এটা জেগাত আমি ঠিক কৰি পেলাই আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক ধন্যবাদ দিছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো। এইখন আজি ইতিমধ্যে গৃহীত হ'ল, এটা আপুনি নিশ্চয় গম পাইছে। কিন্তু আমাৰ ঝুমুৰ নৃত্যৰ যিটো কথা, এইটো আপোনালোক নিশ্চয় জানে, ঝুমুৰ নৃত্যৰ বিশ্ব দৰবাৰত আমাক চিনাকি এটা দিলে। তো গতিকে কোনো ক'তো কোৱা নাছিলে যে আমাক কি কয় বিশ্ব ৰেকৰ্ডৰ কথা। এইটো কোনোবা ওলাইছে বেলেগ কথা, আমাৰ কিন্তু কাৰো মুখত আমি আপোনালোক শুনা নাই, বা মন্ত্ৰী MLA বা ইয়াৰ মুখতো শুনা নাই। এইটো বাহিৰৰ কথা, যিহেতু কৈছে বিশ্ব ৰেকৰ্ড। কিন্তু এটা কথা, বিশ্ব ৰেকৰ্ড আমি বিশ্ব দৰবাৰত যে আমি প্ৰতিষ্ঠিত হলো, তো গতিকে কথাটো সেনেকুৱা। নাম পঞ্জীয়ন হোৱা কথাটো দেখোন আমাৰ CM বা আমাৰ ধৰি লওক মন্ত্ৰীটো কোনো কোৱা নাছিলে, আমি ক'তো শুনা নাই। এইটো বাহিৰত কৈছে, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰা এটা কথা কৈছিলে, সেইটো আমি জানো। গতিকে সেই হিচাপত এইটো আমি সেই হিচাপত হৈছিল। মৰিয়নিৰ পৰা সূৰ্য ৰাজৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।